নমস্কাৰ মই ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সময়ত আপোনাৰ ৰাতিপুৱাৰ 8:30 মান বাজিলে। তো গুড মৰ্নিং। আৰু আজি মানে এটা কাৰণতে মই ৰাতিপুৱা ভিডিঅ' বনাই, ইমান ৰাতিপুৱা নহয়, দেৰিয়ে হৈছে, 8:30 বাজিছে। কিন্তু কেনেকুৱা ধৰণৰ কুঁৱলী পৰি আছে মই আপোনালোকক দেখুৱাই আছোঁ। ইমান ঠাণ্ডা, এই ঠাণ্ডাত কেনেকৈ পানী লাৰি বাচন ধুম আৰু এই কুঁৱাত আপোনাৰ কাপোৰ কেনেকৈ ধুম আৰু ইফালে আপোনাৰ কাপোৰ কেনেকৈ শুকাব আৰু ভগৱান জানে। যিহেতু কাপোৰবিলাক ওলাই থাকে, আমাৰ এখানি আপোনালোক জেণ্টছবিলাকে গম নাপায়, লেডিজবিলাকে গম পাব বাৰু কাপোৰৰ কথাখিনি, ধোৱাৰ কথা। বাকী কিমান কুঁৱা পৰিছে সেইটো দেখুৱাম। তাৰ আগতে মই কেইটামান হাঁহৰ পোৱালি ৰাখিছিলোঁ, তো সিহঁতক এৰি দি লওঁ ৰ'ব। ইয়াতে হাঁহৰ পোৱালি ৰাখিছোঁ, ৰাখাততো 6-7টামান ৰাখিছিলোঁ, মৰি মাত্ৰ 4টা বাচিছে। সিহঁতক এৰি দিওঁ, এৰি দি কেনে তাৰপিছত ভাত দিম। এইকেইটা তাতে একদম ভাত আছে, খাই ল'ব। খাই ল'ম আৰু দি আছোঁ ভাত। এইকেইটা হাঁহ ৰাখিছিলোঁ, অকণমান ডাঙৰ হৈছে, মৰি 4টাত বাচিছে। ইহঁত ঠাণ্ডাতে মৰি যায়। সেই আৰু বাকী আপোনালোক মই কুঁৱলী দেখুৱাইছোঁ ৰ'ব। যোনে উঠা নাই এতিয়ালৈকে, তেখেতসকলে বাৰু গম নাপায়। আজি 3 তাৰিখ। আপোনাৰ এই চাব পাৰে, এই দেখাই নাপায় মানুহৰ ঘৰ। এই 8:30 বজাতো ইমান কুঁৱলী পৰিয়ে আছে, আৰুতো আছেই পৰিব। চাওক ইমান কুঁৱলী দেখাই নাপায়, কেনেকৈ কুঁৱা পৰি আছে। সেই চাওক ইমান কুঁৱলী পৰি আছে, বাপৰে। তাকে ভাবিছোঁ কোনটো কামৰ পৰা ষ্টাৰ্ট কৰোঁ। হাঁহ বাৰু এৰি দিলোঁ, ঠাণ্ডা মুখেদি ওলাই আছে। আজি তাৰমানে কি আছে, আমাৰ যিহেতু ৰেষ্টুৰেণ্ট আছে আপোনালোকে জানেই, তো ৰেষ্টুৰেণ্টৰ আজি এটা মানে কি অৰ্ডাৰ আছে। আপোনাৰ ফ্ৰাইড ৰাইচ বনাব লাগিব, চিকেন ফ্ৰাইড ৰাইচ আপোনাৰ 250 প্লেট। তো সেইকাৰণে অলপমান মানে কি ঘৰৰ কামখিনি সোনকালে কৰি মানে কি সেই 250 প্লেটটো মানে কি ঘৰতে মানে কি অৰ্ডাৰটো বনাম বুলি ভাবিছোঁ। চ' এই অৰ্ডাৰটো বনাই আৰু পেকিং কৰি কিনে আৰু ডেলিভাৰী দিব মানে কি যাব লাগিব। তো আমাৰ ভাইটিয়ে ডেলিভাৰীটো দি থৈ আহিব। তো সেইখিনি বনাব লগা আছে। ভেজখিনি কাটি থৈছোঁ বাৰু, মই আপোনালোকক দেখুৱাওঁ। তাৰে আগতে মই মানে ঘৰৰ কামখিনি কৰি লওঁ। আৰু ঠাণ্ডাতে কি বকি আছোঁ মই নিজে গম পোৱা নাই। তো সেই আৰু কামখিনি কৰি লৈ কিনে আপোনালোকক মই বাৰু চিকেন ফ্ৰাইড ৰাইচ বনোৱা সেইখিনি দেখুৱাম। ঘৰতে বনাম, যিহেতু খৰিত বনাম, তো খায়ো টেষ্টি পাব। তো সেই আৰু ঘৰৰ কামখিনি কৰি লওঁ। ৰাইচৰ কাৰণে আলু দিলোঁ, ৰিফাইন, পুৰা ঠাণ্ডা না, গোট মাৰি আছে। বাকী ইফালে আছে বিন, গাজৰ এইবিলাক কাটি থোৱা। তাৰে সেইটো চাইডে পিঁয়াজ চিয়াজ আছে, সেইখিনি চাই লওঁ। বাকী এইবিলাক আজি মানে কি জালুকৰ গুড়া চুড়া অনা গৈছে। বাকী পেকিঙৰ কাৰণে এইবিলাক আছে, এই চামুচ চচ গোটাই অনা গৈছে। বাকী এই চাহ খাব ওলাইছোঁ, চাহটো খাই থাকিম, বনাইও থাকিম। বিন, গাজৰ, পিঁয়াজ এইবিলাক এতিয়া ভাজি আছে। ফ্ৰাইড ৰাইচ হৈ গ'ল, এতিয়া নামাই আছোঁ আৰু 1 পেপচি ভাজবাই আছে। এতিয়া 250 প্লেট ফ্ৰাইড ৰাইচো আছে, তাৰ কাৰণে পনীৰ ভাজি আছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নেক্সট ভিডিঅ'ত আকৌ লগ পাম।